নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰুজিয়া হুছেইনৰ আন এটি ভিডিঅ'ত আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাব লৈছোঁ আলু পৰঠা। আপোনালোকে সকলোৱে বনাব জানে, কিন্তু মোৰ ৰেচিপিটো মই শ্বেয়াৰ কৰিছোঁ। আৰু বহুত মানুহে কেঁচাকৈ আলুখিনি সনা কৰি বনায়, কিন্তু মই কেঁচাকৈ নবনাওঁ, মই আলুখিনি ভাজি বনাওঁ। সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আলুখিনি প্ৰথমতে বইল কৰি ল'লোঁ, বইল কৰি ভাঙি ল'লোঁ। তাৰপিছতে এটা পিঁয়াজ, অকণমান পাঁচফোৰণ দি অলপ ৰঙা কৰি দিলোঁ। তাৰপিছত অকণমান মছলা গুড়ি দিলোঁ, জিৰা, ধনিয়া, জলকীয়া গুড়ি, যিমানখিনি জ্বলা খায় সিমানখিনি জ্বলা দিব পাৰে আপোনালোকে। তাৰপিছত অলপ ভজাৰ পিছত আলুখিনি ইয়াতে দি দিম আৰু নিমখ দিম। নিমখ নিদিলেতো সোৱাদ নহ'ব। আৰু আলুখিনি ধুনীয়াকৈ ভাজি ল'ম গাইছ। বহুত টেষ্টি হয়, এনেদৰে এবাৰ বনাই চাব, বহুত ভাল লাগে খাই। আৰু ঠাণ্ডা বতৰতো আলু পৰঠা বহুত ভাল লাগে খাই। তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ গাইছ। ভিডিঅ'টো ভাল লাগিলে কমেণ্টত জনাব, লাইক এটা দিব আৰু ফ'ল' কৰি দিব গাইছ। এয়া চাওক, মই আলুখিনি ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া ফ্ৰাই কৰা হৈ গ'ল। মই বইল এটাত উলিয়াই থ'লোঁ আৰু ফ্ৰাই হোৱাৰ পিছত মই ইয়াত ধনিয়া পাত দিছোঁ। আৰু ধনিয়া পাতখিনি হোৱাৰ পিছত মিক্স কৰিলোঁ, কিয়নো ধনিয়া পাতখিনি কেঁচা থাকিলেও খাই বহুত ভাল লাগে। আৰু গাইছ, আমি ৰঙা আটা খাওঁ, বগা আটাত বহুত ধুনীয়া দেখা যায়, কিন্তু ৰঙা আটাত ইমান দেখা নাযায়। এতিয়া মই আটা অকণমান সানি ল'লোঁ, সানি কিনে গোল কৰি ল'লোঁ, যিমানখিনি লাগে সিমানখিনি বনাই ল'লোঁ। এটা এটাকৈ গুলি কৰি ল'লোঁ। আৰু তাৰপিছতে এতিয়া মই কেনেদৰে কৰিছোঁ চাওক। এতিয়া মই বাতি নিচিনা ধুনীয়াকৈ বনাই লৈছোঁ। আৰু ইয়াতে এতিয়া মই গোটেইকেইটা এটা এটাকৈ বাতি নিচিনা বনাই ল'ম। তাৰপিছত আলুখিনি যিমানখিনি লাগে অলপ অলপকৈ সুমিয়াই যাম, যেনেকৈ নাৰিকল পিঠা বনাওঁ আমি, এই ভাপত দিয়া পিঠা বনাওঁ কেতিয়াবা এনেকৈ সোমাই কিনে, সেই ঠিক তেনেদৰে মই আলু যিমানখিনি লাগে সিমানখিনি আলু ইয়াত ভৰাই যাম গাইছ। বহুত মানুহে নাজানে, বহুতে মোক সুধিছিলে আলু পৰঠা মই কেনেদৰে বনাওঁ। তো আজি আকৌ ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আগতেও দিছিলোঁ, আজি আকৌ ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ গাইছ। মানে সুধিছে, বহুত মানুহে বনায় কেঁচা আলুটো দি বনায়, কিন্তু মই কেঁচা আলু দি নবনাওঁ, মই সদায় ফ্ৰাই কৰি কিনে বনাওঁ। সেইখিনি বহুত ভাল লাগে খাই। তো এয়া সোমাইছোঁ, দেখিছে আপোনালোকে। ভিডিঅ'টো ভালকৈ চাব আৰু পূৰাকৈ চাব, তেতিয়াহে ৰেচিপিটো গম পাব। আৰু এতিয়া ভালকৈ এনেকৈ চাৰিওফালৰ পৰা মই লাহে 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 গোল কৰি যাম ধুনীয়াকৈ। এয়া এনেদৰে কৰি যাম, মানে ফাটি যদি ভালকৈ গোল নহয় ফাটি যাব। আৰু কেতিয়াবা অলপ অলপ ফাটিও যায়। যদি আটাখিনি অলপ টান হৈ যায় তেতিয়া অসুবিধা হয়, আৰু বেছিকৈ কোমল হ'লেও অসুবিধা হয়। কিন্তু গাইছ, আলু পৰঠা বনালে বা দাইল পুৰিয়ে বনালে আটাখিনি বহুত ধুনীয়াকৈ খচিব লাগে, মানে নিয়মমতে হ'লে ভাল হয়। কেতিয়াবা যদি অকণ টান হৈ যায় বা অলপ কোমল হৈ থাকিলে বা আলুখিনি বেছি ভৰালেও ফাটি অলপ ওলাই যায়, একো নাই বাৰু। ওলাই গ'লে, বেছিকৈ ওলাই গ'লে খালি টেষ্টি, আলুখিনি ওলাই গ'লেতো সোৱাদ নহ'ব। সেইটো কাৰণে নোলালে মানে ভাল হয়। লাহে লাহেকৈ বেলিব লাগে। এতিয়া মই গোটেইখিনিতে ভৰোৱাৰ পিছত এটা এটাকৈ বেলি যাম গাইছ। আৰু ভিডিঅ'টো অকণমান দীঘল হৈছে, ৰেচিপি দেখাব হ'লে অলপ দীঘল হৈ যায় গাইছ ভিডিঅ'টো। তো আপোনালোকে স্কিপ নকৰাকৈ যদি পাৰে অলপ সময় দিব, চাব, ভাল লাগিব তেতিয়া। এয়া আলু পৰঠাটো মই পূৰা বেলি ল'লোঁ। আৰু এতিয়া এটা এটাকৈ এনেদৰে বেলি তাৰপিছত মই সেকি যাম গাইছ। এয়া চাওক ধুনীয়াকৈ হৈ গ'ল। মই ওলোৱা নাই বেছিকৈ, অলপ অলপকৈ ওলাইছে। এতিয়া মই ফ্ৰাই পেন এখনত দি দিলোঁ গৰম কৰি কিনে। আৰু সেকাটো ধুনীয়া হ'ব লাগিব, জুইকুৰা কিন্তু বহুত ধুনীয়াকৈ গাইছ পাব লাগিব, তেতিয়াহে আলু পৰঠা বা বেলেগ পৰঠা হওক ধুনীয়া মচমচীয়া হ'লে খাই ভাল লাগে। আৰু ধুনীয়াকৈ পৰঠাটো ফুলিছে আৰু ৰংটোও বহুত ধুনীয়া হয় যদি জুইকুৰা ভালকৈ পায়, তেতিয়া খায়ো ভাল লাগে গাইছ। এয়া চাওক কিমান ধুনীয়া কালাৰ হৈছে। আৰু এই পৰঠাটো খুবেই সোৱাদ হ'ব খাবলৈ, কালাৰ দেখিলে গম পোৱা যায় কিমান সোৱাদ হ'ব খাবলৈ। আৰু যদি ভালকৈ নহয় তেতিয়া খায়ো ভাল নালাগে গাইছ। তো এনেদৰে আপোনালোকে বনাই চাব পাৰে। আৰু যদি কিবা ভুল হৈ যায় ক্ষমা কৰি দিব। এয়া মোৰ পৰঠা ৰেডি হৈ গ'ল। আৰু মোৰ ছোৱালীজনী খাই খুবেই ভাল পায়, ঠাণ্ডা বতৰ হয়, মই আলু পৰঠা বনোৱা বুলি তাই ক'লে, সেয়ে আলু পৰঠা বনালোঁ। আৰু আজিকালি কিবা সুস্তি লাগে, বৰ বেছিকৈ বনাই থাকিব মন নাযায়। শকত হৈ গৈছোঁ, মানে গাটো বেছি গধুৰ হৈ গৈছে যেন লাগে গাইছ। কি কয় আপোনালোকে, মানে আগত বহুত ক্ষীণ আছিলোঁ আৰু এতিয়া শকত হৈ গৈছোঁ। সেইটো কাৰণে কিজানি মোৰ মন নাযায় বুলি মই ভাবোঁ। এয়া চাওক কথা পাতি পাতি মোৰ পৰঠা ৰেডি হৈ গ'ল। এই ছোৱালীজনী খাবলৈ লৈছে। তো আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে প্লিজ ক'ব, জনাব।
আৰু যদি কিবা সুধিব থাকে কমেণ্টত সুধিব পাৰে গাইছ, মই ধুনীয়াকৈ কৈ দিম বা ফোন কৰিলেও মই কৈ দিম গাইছ। তো বাই, সকলোৱে ভালে থাকক।